এইখিনি চকুত ঠিক 20-30 কিলোমিটাৰ ভিতৰত 4জন ল'ৰা দুৰ্ঘটনাগ্ৰস্ত মৃত্যু হোৱাৰ পিছত আমাৰ ৰাইজে লগ লাগি এখন পূজা আমি আৰম্ভ কৰিছিলোঁ। সেই উদ্দেশ্যতে এনেকুৱা ঘটনা যাতে আমাৰ অঞ্চল নহয়, কিন্তু ৰাইজৰ লগতে নহয়, এখন পূজাৰ উদ্দেশ্য এইটো। সেই উদ্দেশ্য আমাৰ 11 বছৰ 11তম হ'ল, যাতে মা কালী এনেকুৱা দুৰ্ঘটনা আমাৰ লগতে কোনো ৰাইজতে নহয়, সেই উদ্দেশ্যে আমি এখন পূজা পাতি আছোঁ এতিয়ালৈ। ইয়াতে বহুত ভক্তৰ সমাগম দেখা পোৱা গৈছে, কি ক'ব? সমাগম তেওঁ কালীমাৰ আশীষ, কালীমাই নিশ্চয় তেওঁৰ প্ৰতি ভক্তৰ ইচ্ছা আছে, আহিছে, আমি যিখিনি পাৰোঁ শুশ্ৰূষা কৰিছোঁ, সেইখিনিয়ে। কালী পূজা চলি আছে, এইটো আমাৰ একাদশ বাৰ্ষিক আজি। আৰু ইয়াতে আমাৰ আগতে বহুত উপঘাতি বহুত কিবাকানি হৈ গৈছিল, আৰু সেই সংক্ৰান্তি পূজাখন আয়োজন কৰা হৈছে। আজি এবছৰ 2 বছৰ কৰে যে 11 বছৰ অতিক্ৰম হ'ল। আজিও বৰ্তমান এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগাৰা মিলৰ চকত সেই কালী পূজা ভাগ এইবাৰো আমি 7-8 ডিচেম্বৰ আয়োজন কৰিছোঁ। আজি আমাৰ পূজা যাৱতীয় আজি পূজা হেৰিখিনি আছে, আৰু কাইলৈ আমাৰ ভ্ৰাম্যমান নাগাৰা নামৰ পাঠক কুসুম দেৱীৰ দ্বাৰা নাগাৰাৰ নাম প্ৰদৰ্শন কৰা হ'ব। আজি কিমান ভক্তৰ সমাগম হৈছে ইয়াতে? আজি প্ৰায় 2000 ভক্তৰ সমাগম হৈছে। 2000 ভিতৰত সমাগম হৈছে। ইয়াতে ক'ৰ পৰা ভক্ত হয়? ইয়াতো আমাৰ ধৰক বহুত এলেকাটো যিহেতু ডাঙৰ, জাগাৰা, নক্তিপাৰা, ককয়া, বেলখৰ, চামতা এইখিনি মানুহ আমাৰ ইয়াকে আহে। এখন একাদশ বাৰ্ষিক পূজা আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিছোঁ। অহাকালি আমাৰ বিশেষ আকৰ্ষণ অসমৰ ভ্ৰাম্যমান নাগাৰা নাম পাৰ্টি কুসুম দেৱী বাইদেউ আহিব। গতিকে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি ইয়াতে উপস্থিত থাকি লগতে আমাৰ পূজাখন সুকলমে চলাই নিয়াত আমাক সহায় কৰিব বুলি বহুত আশা কৰিছোঁ। আৰু আমাৰ পূজাখনত আচলতে বহুত মানুহ আহে, বহুত দূৰ দূৰৰ পৰা মানুহ আহি মাৰ আশীষ লৈ যায়। গতিকে আপোনালোকে যিখিনি আমাৰ এইখিনি নিউজত দিব বিচাৰিছে, সেইখিনি ধন্যবাদ আপোনালোককো। কিন্তু আমাৰ প্ৰচাৰটো একচুৱেলি মানুহ আহি বহুত ধুনীয়া প্ৰচাৰ এটা কৰি আহি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।